নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জুলাই মাহৰে পৰা আপোনালোক সকলোৰে কাৰণে প্ৰায় 6টাকৈ নতুন নিয়ম সলনি হ'ব জুলাইৰ মাহৰ পৰা। তো জুলাই মাহটো আদায় হ'বগে আজি 28 তাৰিখ 29 আৰু 30 মাত্ৰ দুটা দিন মাজত আছে। গতিকে জুলাই মাহৰ পৰা আপোনালোক সকলোৰে কাৰণে প্ৰায় 6টাকৈ সলনি হ'ব লগা নিয়মৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াৰ পূৰ্বেও জুলাইৰ 1 তাৰিখৰ পৰা সলনি হ'ব লগা বহুকেইটা নিয়মৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। সেই ভিডিঅ'সমূহ যদি এতিয়ালৈকে চোৱা নাই তেনে চাবগে। তো আজিৰ ভিডিঅ'ত আৰু কেইটামান সলনি হ'ব লগা নিয়মৰ সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে হয়তো জুলাইৰ 13 তাৰিখৰ পাছত যিসকল লোকৰ AAY ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি 7 কেজিকৈ চাউল লাভ কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে। কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা প্ৰস্তাৱ আগবঢ়াইছে যে 35 কেজিকৈ যি নেকি AAY হিতাধিকাৰীসকলক চাউল বিতৰণ কৰা হয়, তো তেওঁলোকক 35 কেজি ফিক্সড এমাউণ্টৰ চাউল নিদিয়ে এতিয়াৰে পৰা। তেওঁলোকৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি 7 কেজিকৈ চাউল প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। আৰু এই নিয়মটো প্ৰস্তাৱ কৰা হৈছে আৰু জুলাই 13 তাৰিখলৈকে সময় আছে। আপোনালোকে যদি এই নিয়মটো একচেপ্টেবল বুলি নাভাবে বা এই নিয়মটো যদি আপোনালোকৰ ভাল লগা নাই সেই সম্পৰ্কত কমপ্লেইন কৰিবৰ কাৰণে। আৰু যদি আপোনালোকে কমপ্লেইন নকৰে তেনেহ'লে 13 জুলাইৰ পাছত এই নিয়মটো প্ৰযোজ্য কৰা হ'ব বুলি জনাইছে। ধৰি লওক যাৰ যাৰ ঘৰত AAY কাৰ্ড আছে তেওঁলোকৰ মানুহ যেইজন থাকিব সেই অনুপাতেহে চাউল পাব। আগতে মানুহ যিমানেই নাথাকক কিয় কেৱল 35 কেজিহে চাউল পাইছিলে। এতিয়া কিছুমানৰ ঘৰত মানুহ বেছি থাকে, কিছুমানৰ ঘৰত কম থাকে। তো কম মানুহ থকাসকলে কমকৈ চাউল পাব আৰু বেছি মানুহ থকাসকলে বেছিকৈ চাউল পাব। প্ৰত্যেক ব্যক্তিৰ প্ৰতি 7 কেজিকৈ চাউল বিতৰণ কৰিব AAY কাৰ্ড থকাসকলক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা এটা নতুনকৈ নিয়ম বান্ধি দিছে। এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমৰ আণ্ডাৰত যোনে যোনে পাৰ্কিঙৰ পইচা উঠাব, যোনে যোনে পাৰ্কিং ফিজ ল'ব, তেওঁলোকে লগত আইডেণ্টিটি কাৰ্ড ৰাখিব লাগিব। গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা এতিয়া আইডেণ্টিটি কাৰ্ড ইছ্যু কৰি দিয়া হ'ব পাৰ্কিঙৰ পইচা লোৱাসকলৰ বাবে। আৰু তেওঁলোকৰ কাৰণে নিৰ্দিষ্ট এতিয়া ড্ৰেছ থাকিব বুলি জনাইছে গুৱাহাটী পৌৰ নিগমে। তো আপুনি ক'ৰবাত পাৰ্কিং কৰিবলৈ গৈছে গাড়ীখন, আপোনাক কোনোবাই পাৰ্কিঙৰ ফিজ বিচাৰিছে, তো তেখেতৰ আপুনি আই কাৰ্ড বিচাৰিব পাৰে যে আপোনাৰ আই কাৰ্ডখন দেখাওক, তেতিয়াহে আমি পইচা দিম। আৰু তাৰ লগতে গুৱাহাটী মহানগৰীত থকা সকলক গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা জনাইছে যেতিয়ালৈকে আপোনাক গুৱাহাটী পৌৰ নিগমৰ অফিচিয়েল ৰিচিপ্ট নিদিয়ে তেতিয়ালৈকে আপোনালোকে পইচা নিদিব। 20 টকাটো ডাঙৰ কথা নহয়, আপুনি 20 টকাটো দি দিয়ক। কিন্তু তেওঁলোকে যেতিয়া সেই 20 টকাটো 100জন মানুহৰ পৰা প্ৰত্যেক দিনে ল'ব, তেওঁলোকৰ কিমান টকাৰ প্ৰফিট হ'ব ভাবক। 2000 টকা, এমাহত 60,000 টকা। গতিকে আপোনালোকে কেতিয়াও ৰুল নিজেও ব্ৰেক নকৰিব, আনকো ব্ৰেক কৰিবলৈ নিদিব। আই কাৰ্ড থাকিলেহে পইচা দিব আৰু লগতে উপযুক্ত ৰিচিপ্ট দিলেহে পইচা দিব, আদাৰৱাইজ পইচা নিদিবই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো গুৱাহাটী মহানগৰবাসীৰ বাবেই সলনি হৈছে। গুৱাহাটীত এতিয়াৰে পৰা কোনো ট্ৰেফিক পুলিচে কোনো নিয়ম উলংঘা কৰা ব্যক্তিৰ ফটো মোবাইলত উঠাব নোৱাৰিব। গুৱাহাটী মহানগৰীৰ বাবে এইটো কঠোৰ নিৰ্দেশনা বান্ধি দিছে। এতিয়াৰে পৰা মোবাইলত ফটো উঠাই তেওঁলোকে ফাইন কাটিব নোৱাৰিব, চিধা কথা। তো তাৰ কাৰণে তেওঁলোকে ট্ৰেফিক পুলিচৰ হাতত থকা পোষ্ট মেচিনতহে ফটো উঠাব পাৰিব আৰু পোষ্ট মেচিনত ফটো উঠাইহে ফাইন কাটিব লাগিব। আৰু ফাইন লগে লগে কাটিব লাগিব যাতে যিজনে আইন উলংঘা কৰে তেখেতলৈ মেছেজ যায়। তো ৰাতিপুৱা ফটো উঠালে ৰাতিলৈ ফাইন কাটিলে সেই ছিষ্টেম নহ'ব। ন' পাৰ্কিঙত যদি গাড়ী ৰখায় আগতে 2000 টকা ফাইন লোৱা হৈছিলে, এতিয়াৰে পৰা কেৱল 1000 টকাহে ফাইন লোৱা হ'ব। তো এই নিয়মটো গুৱাহাটীবাসীৰ কাৰণে সলনি হ'ব জুলাই মাহৰ পৰা। তো মোৰ মতে এই নিয়মটো চবতে অকণমান কৰি দিব লাগে। চব জেগাত ন' পাৰ্কিঙত গাড়ী ৰখালে পইচাটো অলপ বেছিকৈ লয়, তো এইটো অকণমান কমাই দিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বা ইয়াৰ পাছৰ সলনি হ'ব লগা নিয়মটোৰ ফালে।
খবৰ লাই পৰিছে যিসকল ল'ৰা ছোৱালীয়ে অনাগত সময়ত চাকৰি কৰিম বুলি ভাবিছে চৰকাৰী হওক বা বেচৰকাৰীয়ে হওক তো তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে এতিয়াৰে পৰা ডকুমেণ্টৰ ভেৰিফিকেশ্যন ডিজি লকাৰৰ জৰিয়তে হ'ব বুলি জনাইছে অসম চৰকাৰ ফালৰ পৰা জনাইছে যে ইন ফিউচাৰ আপুনি যেতিয়া নেকি চাকৰিৰ কাৰণে আবেদন কৰিবলৈ যাব বা আপুনি যেতিয়া ডকুমেণ্ট ভেৰিফাই কৰিবলৈ যাব তেতিয়া আপোনাক ডিজি লকাৰৰ জৰিয়তেহে ডকুমেণ্ট ভেৰিফাই কৰিব মেনুৱেলি ডকুমেণ্ট ভেৰিফাই আৰু নহয় মেনুৱেলি ডকুমেণ্ট ভেৰিফাই কৰিলে অৰিজিনেল নে ডুপ্লিকেট সেইটো বিচাৰ কৰাটো অকণমান জটিল হৈ পৰে যদি ডিজি লকাৰত আপোনাৰ ডকুমেণ্টবিলাক অলৰেডি আপলোড থাকে তেতিয়া সেইটো অৰিজিনেল নে ডুপ্লিকেট বিচাৰ কৰিবৰ কাৰণে সহজ হৈ পৰে ডিজি লকাৰত নাই মানে সেই ডকুমেণ্টবিলাক ডুপ্লিকেট আৰু ডিজি লকাৰত আছে মানে অৰিজিনেল গতিকে এতিয়া ডিজি লকাৰৰ জৰিয়তেহে ডকুমেণ্টৰ প্ৰমাণীকৰণ হ'ব বুলি জনাইছে গতিকে আপোনালোকে যদি এতিয়ালৈকে ডিজি লকাৰৰ একাউণ্ট খোলা নাই ডিজি লকাৰৰ একাউণ্ট খুলি তাত আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ ষ্ট'ৰ কৰি ৰাখক আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে এইখিনিতে খবৰ লাই পৰিছে ৰাজ্যৰ নৱম শ্ৰেণীৰ বিদ্যালয়ৰ পাঠ্যপুথিত এতিয়া SIRৰ বিষয়ে পঢ়ুৱা হ'ব বুলি জনাইছে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিত SIRৰ বিষয়ে সংলগ্ন কৰিছে বুলি খবৰ ওলাই পৰিছে মানে ভোটাৰ পুনৰ নিৰীক্ষণৰ সম্পৰ্কে ল'ৰা ছোৱালীসকলক নৱম শ্ৰেণীৰ পৰাই পঢ়ুৱা হ'ব ভোটাৰ পুনৰ নিৰীক্ষণৰ সম্পৰ্কে নৱম শ্ৰেণীৰ পাঠ্যপুথিত সংলগ্ন কৰিব বুলি খবৰ ওলাই পৰিছে আগবাইছোঁ একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে শেষৰ নিয়মটো হৈছে যে এতিয়াৰে পৰা 60 কিলোমিটাৰৰ ভিতৰত দুটা টোল গেট হ'ব নোৱাৰিব এতিয়াৰে পৰা 60 কিলোমিটাৰ পাছতহে আৰু এটা টোল গেট থাকিব আপোনালোকে হয়তো দেখিবলৈ পাইছে এতিয়া টোল গেট হৈছে অ টোল গেট মুঠতে চাৰিওফালে টোল গেট তো টোল গেটসমূহৰ ওপৰত নতুনকৈ নিয়ম বান্ধি দিয়া হৈছে যে 60 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত দুটা টোল গেট থাকিব নোৱাৰিব অৰ্থাৎ এটা টোল গেটৰ পৰা আন এটা টোল গেটৰ দূৰত্ব হ'ব লাগিব 60 কিলোমিটাৰ 60 কিলোমিটাৰৰ পাছতহে আৰু এটা টোল গেট বহাব পাৰিব বুলি নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে তো ধেৰ য'তে টোল গেট বহিছে ন তো গোটেই টোল গেটবিলাকক মানে অকণমান নাকি লগাবৰ কাৰণে এইটো এটা নিয়ম বান্ধি দিয়া হৈছে তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম